নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও ডাঙৰ খবৰ। এইমাত্ৰ অৰুণোদয় আঁচনি হিতাধিকাৰী বেংক একাউণ্টত ৩,০০০ টকা সোমাই গ'ল। আপুনি যদিহে লাখপতি বাইদেউ আঁচনিত ১০,০০০ টকা লাভ কৰিছিলে আৰু গছপুলি ৰোপণ কৰিছে, তেন্তে আপোনাৰ বেংক একাউণ্টত সোমাই যাব ২৫,০০০ টকা। আপুনি যদিহে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল আৰু জিঅ' টেগিং কৰিছিল, তেন্তে আপোনাৰ বাবে আহি পৰিছে বৃহৎ সুখবৰ। আপোনাৰ বেংক একাউণ্টত সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা। আপোনাৰ ঘৰত যদিহে ৰেচন কাৰ্ড আছে, তেন্তে আপোনাৰ বাবে আহি পৰিছে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব এইসমূহ সুবিধা। আপোনালোকে লাভ কৰিব এখন নতুন আঁচনি, তাৰ জৰিয়তে ৫ লাখ টকা পৰ্যন্ত এককালীন সাহায্য লাভ কৰিব। লগতে আহি পৰিছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বৃহৎ ঘোষণা কৰিছে। আটাইখিনি খবৰ ভালদৰে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সদায় এই ধৰণৰ খবৰ পাব পাৰে। এতিয়া অৰুণোদয় পাবৰ কাৰণে আমাৰ মানদণ্ড কি হ'ব? সকলোৱে আবেদন কৰিব। আমি কাক অৰুণোদয় দিম? প্ৰথম, অৰুণোদয় পাবৰ কাৰণে মোৰ এখন ৰেচন কাৰ্ড থাকিব লাগিব। যাৰ ৰেচন কাৰ্ড নাই, সি ৰেচন কাৰ্ড বনাই ল'ব, কিন্তু ৰেচন কাৰ্ড থাকিবই লাগিব, যাতে লাহে লাহে আমি ৰেচন কাৰ্ডৰ লগত অৰুণোদয় আমি সামঞ্জস্য ৰাখিব পাৰোঁ। বিধানসভাটো প্ৰশ্ন কৰিলে আমি তেওঁৰ ডিটেইলছ দিব পাৰোঁ, কাৰণ ৰেচন কাৰ্ডত দেউতাক, মাক, এড্ৰেছ আৰু আধাৰৰ লগত ৰেচন কাৰ্ডখন জড়িত হৈ আছে। তাৰমানে অসমত অৰুণোদয় ৩.০ ৰেচন কাৰ্ড, আধাৰ, অৰুণোদয় এটাই ডাটাবেছ হ'ব। আমি লগে লগে যোনে যি প্ৰশ্ন কৰে, আমি লগে লগে উত্তৰ আমি দিব পাৰিম। অৰুণোদয় পাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথম অৰুণোদয় আমি কাক দিওঁ? যে গাঁওখনত গোটেই মানুহ বহিলে, মিটিং হ'ল যে আমাৰ গাঁৱত ১০০ অৰুণোদয় আহিছে, আমি কেনেকৈ বিতৰণ কৰিম? বহুত সময়ত বহুত মহিলাই মোক কয়, বাবা মই অৰুণোদয় পোৱা নাই। কোনোবাই কয় মই অৰুণোদয় পাইছোঁ, কোনোবাই কৈছে মই ধনী মানুহে অৰুণোদয় পালে, দুখীয়াই পোৱা নাই। মই ইলেকশ্যন মিটিঙত গ'লে মানুহে এনেকুৱা বহুত অভিযোগ কৰে। আজি অসমৰ সকলো জেগাতে ২,০০০, ৩,০০০, ৫,০০০ মানুহ বহি আছে, বিশেষকৈ আই মাতৃসকল বহি আছে অৰুণোদয়ৰ বিষয়ে শুনিবৰ কাৰণে। মই বুজাই দিব খুজিছোঁ যে অৰুণোদয় কোনে কোনে পাব লাগে। প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে, সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত ৪৫ বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে, সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই, কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে, উভয় লিংগ। উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে, যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়, চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে, সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেইবাটাও বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মচুৰ দাইল আৰু চেনি প্ৰদানৰ ক্ষেত্ৰত বাজেটত উত্থাপন হোৱা নোহোৱাৰ বাবে বিৰতি দিব লগা হৈছিল বুলি উল্লেখ কৰিছে। কিন্তু
তেখেতে উল্লেখ কৰিছে যে আমি আকৌ সাজু হৈছোঁ তেখেতসকলক দিয়া কথা ৰাখিবলৈ আৰু এই কথাখিনি উল্লেখ কৰি তেখেতে এটা ফেচবুকত ভিডিঅ' শ্বেয়াৰ কৰিছে আপোনালোকে ভিডিঅ'টো চাই লওক অলপ মামাই দিছে না হেমন্ত মুখ্যমন্ত্ৰীয়ে তাৰমানে চাউল দালি ৰেচনত এইবিলাক দিব তাকে চাই আছো এই আগষ্টৰ পৰাই দিব তাৰমানে কালি 8 তাৰিখৰ পৰা আমি বহুত সকাহ পাম দালি চাউল চেনি যোগান কৰিব আমি বহুত উপকৃত হ'ম তেনেহ'লে দিলে চাউল চেনি দালি গোটেইখিনি দিলে আমি বহুত উপকৃত হ'ম আমি গৰীব মানুহ যিহেতু হিমন্ত ছাৰে কথা ৰাখিলে আমাৰ চাউল চেনি দালি আগতে পাইছিলোঁ কিছুমান আৰু এতিয়াও আমি পোৱা নাছিলোঁ 3 মাহ 4 মাহমান পোৱা নাছিলোঁ এতিয়া আৰু ছাৰে যেতিয়া দিব চাউল দালি চেনি আমি যাতে গোটেই উপকৃত হ'ম দুখীয়া গৰীববিলাকে মাজতে কেইদিনমান বন্ধ হৈ গ'ল আকৌ ছাৰে দিম বুলি কৈছিল ইলেকশ্যনৰ আগত আকৌ এতিয়া দিলে আগষ্টৰ পৰাই চেনি দালি নিমখ চাউল দিব বুলি খবৰ পাই বহুত ছাৰলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ এইদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাউল দাইল আৰু নিমখ প্ৰদান কৰাক লৈ তেখেতে ফেচবুকত ভিডিঅ' এটা শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছে তেখেতে উল্লেখ কৰিছে যিহেতু আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ হ'ব এই সকলোবিলাক লগতে তেখেতে অন্যান্য কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তেখেতৰ ফেচবুক যোগে আজি শ্বেয়াৰ কৰিছে যিহেতু বানপানীত এতিয়া জৰ্জৰিত হৈ আছে উজনি অসমৰ কেইবাখনো জিলা গতিকে তেখেতে উল্লেখ কৰিছে যে বানপীড়িতসকললৈ আমাৰ সহায়ৰ অভিযান অব্যাহত নাজিৰাকে ধৰি শিৱসাগৰৰ বিভিন্ন অঞ্চলত বায়ু সেনাৰ সহযোগত আকাশী পথেৰে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণৰ অভিযান অব্যাহত ৰাখিছোঁ প্ৰথম পৰ্যায়ত 300 কিলোগ্ৰাম দ্বিতীয় পৰ্যায়ত 227 কিলোগ্ৰাম আৰু তৃতীয় পৰ্যায়ত 100 কিলোগ্ৰাম অত্যাৱশ্যকীয় সামগ্ৰী আকাশী পথেৰে বান প্ৰভাৱিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে দুৰ্গম অঞ্চলত আবদ্ধ হৈ থকা প্ৰতিজন লোকৰ ওচৰলৈ প্ৰয়োজনীয় সহায় আগবঢ়াই দিয়াৰ বাবে আমাৰ সকলো প্ৰচেষ্টা অব্যাহত থাকিব এইদৰে তেখেতে বায়ুসেনাৰ হেলিকপ্টাৰেৰে যিহেতু সামগ্ৰী পঠাইছে আৰু উদ্ধাৰ অভিযান চলাই আছে এই কথাও তেখেতে উল্লেখ কৰিছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ 3 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব অৰুণোদয় আঁচনি মনত ৰাখিব 3 আগষ্ট সভাৰ জৰিয়তে নতুন চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ প্ৰথম কিস্তি অৰুণোদয় ধন লাভৰ পূৰ্বে কৰি লওক এইটো জৰুৰী কাম অন্যথা আপুনি বঞ্চিত হ'ব লাগিব আজিই বেংক একাউণ্টৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ নম্বৰ আধাৰ যদিহে লিংক হোৱা নাই তেন্তে লিংক কৰি লওক অন্যথা কৰ্তন হ'ব পাৰে তালিকাত থকা হিতাধিকাৰীৰ নাম আপোনাৰ বেংকত যদিহে আধাৰ কাৰ্ড লিংক নাথাকে তেন্তে আপুনি বঞ্চিত হ'ব পাৰে 6 আৰু 7 আগষ্ট তাৰিখে বিতৰণ কৰা হ'ব নিযুত মইনা আৰু নিযুত বাবুৰ প্ৰমাণপত্ৰ নিৰ্ধাৰিত সময়ত এই প্ৰপত্ৰসমূহ পূৰণ কৰিব লাগিব ছেপ্টেম্বৰ মাহৰ পৰাই লাভ কৰিব নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ ধন ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ জীৱন প্ৰেৰণা আঁচনিও শীঘ্ৰেই আৰম্ভ হ'ব 3